নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ জেঠ মাহৰ 26 দিন, ইংৰাজী 10 জুন। আজি মঙলবাৰ, তিথি আজি শুক্লা চতুৰ্দশী তিথি। আজি সূৰ্যোদয় 4:35:10 আৰু সূৰ্যাস্ত 6:08:58। জন্ম আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ মতান্তৰে হৰিণৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী আৰু বিংশোত্তৰী বুধৰ দশা। প্ৰিয় দৰ্শক, বৰ্তমান যুগত শিক্ষিত নতুন প্ৰজন্মৰ মাজত প্ৰায়েই প্ৰশ্ন জাগে যে আমাৰ অভিভাৱকসকলে জন্ম পত্ৰিকা বনাবলৈ কিয় ইমান অধীৰ হয়, তেওঁলোকে জ্যোতিষশাস্ত্ৰত ইমান প্ৰাধান্য কিয় দিয়ে। কিন্তু প্ৰিয় দৰ্শক, এয়া 100% সত্য যে জন্ম পত্ৰিকা এজন ব্যক্তিৰ জীৱনৰ বাবে সম্পূৰ্ণ দাপোন স্বৰূপ। জন্ম পত্ৰিকাৰ মাধ্যমত এটি নৱজাতকৰ আগন্তুক ভৱিষ্যত আমি জানিব পাৰি, এই বিষয়ে আগজাননী ল'ব পাৰি। তেওঁৰ পৰমায়ু কিমান, বিবাহ কেতিয়া হ'ব, সন্তান সুখ আছেনে নাই, বিদ্যা কিমান হ'ব, তেওঁৰ লাইনটো কি হ'ব, কোন লাইনত গ'লে তেওঁ ছাকচেছ হ'ব, চাকৰি তেওঁৰ কাৰণে ভাল নে ব্যৱসায় তেওঁলোকৰ কাৰণে ভাল, সকলোখিনিৰ সঠিক জন্ম পত্ৰিকাৰ পৰা এইখিনি জ্ঞান আমি লাভ কৰিব পাৰি। কোন বয়সত তেওঁ সফলতা লাভ কৰিব আৰু বিফলতাই তেওঁ কিমান কষ্ট দিব। জন্ম পত্ৰিকাৰ বহুতো ব্যৱহাৰ আমি কৰিব পাৰোঁ। গতিকে বিভিন্ন প্ৰকাৰে আমি বহুত কথা জানিব পাৰোঁ জন্ম পত্ৰিকাৰ পৰাই। আৰু জন্ম পত্ৰিকাত যি সকলো বিভিন্ন আমাৰ উল্লেখ থাকে, এয়া বিশেষ ধৰণৰ প্ৰয়োজন হয় জীৱনত। জন্মৰ চন, তাৰিখ, মাহ আৰু দিন আৰু তিথি, নক্ষত্ৰ সকলোবিলাক আমাৰ জীৱনত আমি প্ৰয়োগ কৰিবলৈ আমাৰ প্ৰয়োজন হয়। গতিকে আমি এইবিলাকো নথিবদ্ধ কৰা হয়। গতিকে ইয়াৰ প্ৰয়োগ বহুতো, যাৰ সহায়ত মানুহৰ সঠিক আয়ুসৰ জ্ঞানো লাভ কৰিব পাৰি। আৰু জ্যোতিষত বিশ্বাস ৰাখি অভিজ্ঞ জ্যোতিষৰ সহায় যদি আপোনালোকে লয়, সঠিক যদি জন্ম পত্ৰিকা প্ৰস্তুত কৰি ইয়াৰ সঠিক জ্ঞানৰ প্ৰভাৱ দিয়া হয়, তেনেহ'লে ইয়াৰ ফল আপুনি লাভ কৰি জীৱন ধন্য হ'ব। সঠিক মাৰ্গ আপুনি দৰ্শন কৰিব পাৰিব আৰু জীৱনত বহুতো প্ৰকাৰে উপকৃত হ'ব। সেয়েহে এটি নৱজাত শিশুৰ জীৱনত এখন নিৰ্ভুল জন্ম পত্ৰিকাৰ বিশেষ প্ৰয়োজন আছে। এইবাৰ মই ৰাশিফল লৈছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। কাৰ্য তথা সম্পত্তি সংক্ৰান্তত খৰধৰ নকৰা ভাল হ'ব। কৰ্মস্থান আৰু বন্ধুবৰ্গৰ লগতো সতৰ্ক হৈ দিনটো পাৰ কৰিব। আজিৰ শুভ ৰং আকাশী আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। ৰাজনীতি কৰা লোকসকলে বা ৰাজনীতিৰ নেতাসকলে সুনাম অৰ্জনত আজি সুযোগ লাভ কৰিব। তদুপৰি ভ্ৰমণ বা সৰু সুৰা পৰিৱৰ্তনে আনন্দিত কৰিব। প্ৰেম প্ৰীতিত ইতিবাচক সমৰ্থন লাভ কৰিব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি। দিনটোৰ প্ৰথম ভাগত মানসিক শ্ৰম বৃদ্ধি হ'ব, কিন্তু শেষৰ ভাগটোত ব্যৱসায়ীসকলৰ আৰ্থিক আয়ত লাভৰ সম্ভাৱনা প্ৰবল। বিদ্যাৰ্থীয়ে উন্নতিৰ বাবে দুৰ্গা নাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব, শুভ ফল নিশ্চিত থাকিব। আজি ঘিউ বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি। গুৰু ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব পাৰিব দিনটোত। ভাই ভনীৰ লগতো সম্পৰ্কৰ উন্নতি হ'ব। বৈবাহিক সূত্ৰে লাভৱান হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি। ব্যৱসায়ীৰ অগ্ৰগতি লাভ হ'ব, লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পৰা উপকাৰ লাভ কৰিব। দূৰণিবতীয়া কোনো সংবাদে হতাশ কৰি তুলিব পাৰে দিনটোত। আজিৰ বাবে শুভ ৰং গাঢ় নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। আৰ্থিক লেনদেনত সতৰ্ক হৈ দিনটো পাৰ কৰিব। চাকৰিয়ালৰ উচ্চপদস্থৰ সৈতে মত বিৰোধ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ মজলীয়া দিন আজি। দাম্পত্য জীৱনত পত্নীৰ সহযোগে দিনটোত আনন্দ কৰিব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 4 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি।
গৱেষণাৰ কামত জড়িততাৰ লগতে আকস্মিক ব্যয় বিব্ৰত কৰিব, মূল্যৱান সামগ্ৰী প্ৰাপ্তি কৰিব পাৰিব, বিদ্যাত বাধা পাব, লগতে প্ৰেমতো নিৰানন্দ লাভ হ'ব পাৰে। সতৰ্ক থাকিব দিনটোত। আজিৰ বাবে শুভ ৰং সোণালী আৰু শুভ সংখ্যা হাতত প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি ব্যৱসায়ী নানা সূত্ৰে আয় বাঢ়িব আৰু দীৰ্ঘদিনৰ প্ৰচেষ্টা সফল হ'ব। দিনটোৰ শেষত আপুনি সামাজিক দায়িত্ব বৃদ্ধি পাব আপোনাৰ, সেয়েহে আপুনি ভাবি চিন্তি দায়িত্ব ল'ব। বিদ্যাৰ্থীৰ মনোযোগ বাঢ়িব, শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা হাতত প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি সৎকৰ্মই সুখ বৃদ্ধি কৰিব, লগতে ধৰ্ম কৰ্মত মন আকৃষ্ট কৰিব। আজি অভীষ্ট সিদ্ধি হ'ব। জীৱনসংগীৰ সৈতে ব্যৱহাৰ কঠোৰ নকৰিব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ অধিক যত্নৰ প্ৰয়োজন আছে। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা হাতত প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি কৰ্মব্যস্ততা আৰু আকস্মিক ব্যয় বিব্ৰত কৰি তুলিব। দিনটোত অৰ্থ ব্যয়ো বৃদ্ধি হ'ব। পৰিয়ালৰ মাজত সৰু সুৰা মনোমালিন্য হ'ব পাৰে। চাকৰিয়াল লোকে চাফাই কৰ্মীৰ কিছু খুচুৰা পইচা দান কৰিব, পাৰিলে পুৱা ভাগতে দান কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কুম্ভ ৰাশি কৰ্মস্থানত উন্নতিমূলক পৰিস্থিতি উৎপন্ন হ'ব, লগতে নিজৰ যোগ্যতাৰ বাবে আদৰ পাব। আজি ভ্ৰমণত অধিক ব্যয়, লগতে বন্ধুৰ বিৰূপভাৱে আপোনাক আঘাত হানিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। শেষত ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সমাজত অগ্ৰাধিকাৰ লাভ কৰিব, লগতে কৰ্ম প্ৰসাৰতা লাভ হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা হাতত প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। আজি আপুনি যিকোনো, যদি আপোনালোক সকলো ৰাশিৰ কাৰণে কৈছোঁ মই শেষত, আপোনালোকে যদি পুৱা ভাগত টোপনিৰ পৰা উঠিয়েই হৰিজন সম্প্ৰদায়ৰ লোক বা আপুনি যিসকল চাফাই কৰ্মী, যদি তেওঁলোকক অকণমান খুচুৰা পইচা দান কৰে আৰু তেওঁলোকক যদি আপুনি কয় যে আপোনালোকে আজি ব্ৰেকফাষ্ট কৰি ল'ব এইখিনি পইচাৰে, তেনেহ'লে আপোনাৰ ৰাহু গ্ৰহৰ যি অশুভ প্ৰভাৱ সেয়া বিনষ্ট হ'ব আৰু আপোনাৰ জীৱনত সুখ উন্নতি লাভ হ'ব, ঘৰুৱা সুখ শান্তিৰ বৃদ্ধি হ'ব। এইখিনিতে মই আৰু এটা কথা কওঁ, যদি আপোনালোকে মোক লগ কৰিব বিচাৰিছে বা অনলাইন আদি আপুনি ব্যৱহাৰ কৰি মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে, তেনেহ'লে নম্বৰটো কৈ দিছোঁ 9864295755 9864295755। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।